বিজনীত শাৰদীয় দুৰ্গা পূজা উপলক্ষে শুকুৰবাৰৰ সাপ্তাহিক বন্ধ প্ৰত্যাহাৰ বিজনী নগৰ দোকানী সন্থাৰ। আগন্তুক 4 অক্টোবৰৰ পৰা 25 অক্টোবৰ তাৰিখলৈ এই সাপ্তাহিক বন্ধ প্ৰত্যাহাৰ লৈ বিজনী সমন্বয় হোটেলত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে বিজনী নগৰ দোকানী সন্থাই। লগতে ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাই কয় যে আগন্তুক দুৰ্গা পূজা উপলক্ষে যি অনলাইন বজাৰ কৰাৰ বাবে বিজনী বজাৰৰ ভাৰসাম্য নষ্ট হোৱাৰ লগতে দোকানীসকলৰ বাবে এক কালৰূপ নামি অহা পৰিলক্ষিত হৈছে। বিজনী দোকানী সন্থাই দাবী কৰি কয় যে গ্ৰাহকসকলে অনলাইনৰ পৰা যি টকাত বজাৰ কৰে সেই একে দামতে বিজনী বজাৰত বিজনীবাসীৰ বাবে উপলব্ধ সামগ্ৰীসমূহ। সেয়ে বিজনীৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থত বিজনীৰ থলুৱা দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ আহ্বান বিজনী দোকানী সন্থাৰ। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। আজি এই সংবাদমেলত সাংবাদিক বন্ধুসকলক স্বাগতম জনাইছোঁ। প্ৰথমে আমি বিজনী নগৰ দোকানী সন্থাৰ তৰফৰ পৰা সমূহ বিজনীবাসী তথা দেশবাসী আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাওঁ। আমি আজিৰ সংবাদমেলটো বিশেষকৈ দুটা কাৰণত আয়োজন কৰিছোঁ। প্ৰথমতে আমাৰ যিটো সাপ্তাহিক বন্ধ শুক্ৰবাৰে, সেইটো আমি অহা 4-10-2024 তাৰিখৰ পৰা 25-10-2024 তাৰিখলৈকে প্ৰত্যাহাৰ কৰিছোঁ। এই সময়ত সকলো দোকান পোহাৰ খোলা থাকিব। আৰু দ্বিতীয় বিষয়টো আমাৰ সম্পাদক মহোদয় নমস্কাৰ। প্ৰথমতে শাৰদীয় দুৰ্গা উৎসৱ আৰু বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাৰ বাবে সকলোলৈ অগ্ৰিম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে বিজনীৰ লগতে সমগ্ৰ অসম বা দেশতে অনলাইন বিজনেছৰ এখন হৈছে। অনলাইনত সকলোৱে বস্তু কিনা কাটা কৰি আছে, কিন্তু আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ যে অনলাইনত বস্তু কিনাৰ ফলত আমাৰ বিজনী বজাৰৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া হৈ গৈ আছে। প্ৰতিটো দোকানৰ বেচা কিনা দিনক দিনে কমি গৈ আছে। তো আমি ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে বিজনী বজাৰত আহক। অনলাইনত আপোনালোকে যিবোৰ বস্তু কিনে 70-95% বস্তু আমাৰ বিজনী বজাৰতে পাব আৰু অনলাইনৰ ৰেটতে পাব। বিজনী বজাৰত আহি বস্তু কিনা কাটা কৰক। এইখিনি কৰিলে আমাৰ বিজনীৰ অৰ্থনৈতিক বা দোকানী সৰু ক্ষুদ্ৰ দোকানীসকলে সকাহ পাব। আৰু যিহেতু আমি দোকানী আৰু আমাৰ ৰাইজৰ মাজত এটা আত্মিক সম্পৰ্ক আছে, বিভিন্ন উৎসৱত বা বিভিন্ন সময়ত চান্দা পাতিকে আদি কৰি আমি দোকানীসকলে এইবোৰ দি থাকোঁ আৰু আমাৰ দিয়াৰ ইচ্ছাও আছে। যদি আমাৰ দোকানীসকলৰ ব্যৱসায় নিম্নগামী হৈ থাকে, তেনেহ'লে আমি ভৱিষ্যতে চান্দা পাতি তেনেকৈ দিবলৈ অলপ অপাৰগ হৈ যাম। সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিম যে আপোনালোকে অনলাইনত বস্তু কিনাতকৈ বিজনী বজাৰলৈ আহক। আৰু বিজনী বজাৰত আমি দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে যিটো বস্তু অনলাইনত কিনিব সেই একে মানদণ্ডৰ বস্তু বিজনী বজাৰত ছেফ দামতে পাই যাব। এইখিনি আমাৰ দোকানী সন্থাৰ পৰা অনুৰোধ, আপোনালোকে বিজনীলৈ আহক আৰু প্ৰতিটো ক্ষুদ্ৰ দোকানী, মজলীয়া দোকানীক আপোনালোকে সহায় কৰক। লগতে আপোনাৰ ওচৰ চুবুৰীয়া গাঁও অঞ্চলটো যিবোৰ সৰু সুৰা দোকান হৈছে তেওঁলোকৰ পৰা বস্তু বাহিনী কিনক। কাৰণ ইয়াৰ মাজেদি আমি খালি ব্যৱসায় কৰাই নহয়, আমি এটা সমাজৰ বেলেঞ্চ কৰি আছোঁ। বহুত নিবনুৱা যুৱক যুৱতীয়ে বিজনী বজাৰত বা গাঁও অঞ্চলত সৰু সুৰা দোকানদাৰী চলি আছে। সেইকাৰণে আপোনালোকে অনলাইনটো পৰাপক্ষত নকৰিব, কিনা কাটা নকৰিব। তো এই উৎসৱৰ পৰিৱেশত সকলোৱে বিজনীত আহক, বজাৰৰ পৰা বস্তু কিনক, এইখিনি আমি অনুৰোধ কৰিম। লগতে আমাৰ বিজনীত